এই মুহূৰ্তত জনাই আছো সমূহ দৰ্শকক এটা ব্ৰেকিং নিউজ। হাজো আৰক্ষী থানাৰ সন্মুখত এগৰাকী দুৰ্ভগীয়া মাতৃৰ হিয়া ভগা কান্দোন আৰু আনফালে একাংশ লোকৰ উত্তাল প্ৰতিবাদ। একাংশ মানৱৰূপী দানৱে এগৰাকী মাতৃৰ একমাত্ৰ পুত্ৰৰ প্ৰাণ লৈ লাভ কৰিলে আহৰিক তৃপ্তি। ঘটনাৰ সবিশেষ জানিবলৈ আমি যাব লাগিব যোৱা 24 জুনৰ নিশা হাজোৰ আমতলাত সংঘটিত হোৱা এটা সামান্য পথ দুৰ্ঘটনালৈ। এখন চাৰিচকীয়া বাহনক বাট এৰি দিয়াত অসাৱধানবশতঃ বাইক আৰোহী প্ৰসন্ন ভৰালীসহ গৌতম ডেকা আহি থকা বাইকখনৰ সামান্যভাৱে খুন্দা লাগে এগৰাকী ব্যক্তিৰ দেহত। ইয়াৰ পিছতে ক্ষুব্ধ হৈ একাংশ উন্মাদ লোকে হিংস্ৰ জন্তুৰ দৰে জঁপিয়াই পৰে দুয়োগৰাকী বাইক আৰোহীৰ ওপৰত। একাংশ উন্মাদ জনতাৰ গণপ্ৰহাৰত দুয়োগৰাকী বাইক আৰোহী লেবেজান হৈ পৰিল ঘটনাস্থলীত। পিছত চিকিৎসালয়ত দুয়োগৰাকীকে ভৰ্তি কৰা হয় যদিও গৌতম ডেকা নামৰ যুৱকজনে GMCHত মৃত্যুক সাৱটি মাৰে। ইয়াৰ পিছতে উত্তেজিত জনতাই ন্যায় বিচাৰি হাজো আৰক্ষী থানাৰ সন্মুখত হাজো নলবাৰী পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে হাজো থানা ঘেৰাও কৰে। মোৰ ল'ৰাটোক মাৰি পেলাইছে। কোনে মানে আমদলেৰ পাৰত তাৰমানে পিছবেলা মঙলবাৰে আমাৰ ওচৰৰ প্ৰসন্ন ভৰালী নামৰ মানুহ এজনৰ লগত কিবা কাৰণত গৈছিল আৰু জলকীয়া লৈ গৈছিলে এখন হোটেলত দিবৰ কাৰণে। সিফালৰ পৰা আহোঁতে সেইখিনিতে তাৰমানে মানুহ এজনৰ অকণমান তাৰমানে লাগিছিলে আৰু মানুহজনৰ একো হোৱা নাই। ওচৰত বহুতখিনি মানুহ আছিলে। মানুহে গাড়ীখনে বগৰাই দিছে। দি মোৰ ল'ৰাজনক টানি আনি মাৰি দেউতে ৰাস্তাত পৰি গৈছে। আকৌ নেক্সট ৰাস্তাৰ পৰা উঠাই আনি আকৌ দিছে তেনেকৈ। তাৰপিছত এখেতক খুব মাৰিছে। প্ৰসন্ন ভৰালীক খুব মাৰাৰ কাৰণে সি আকৌ যাই এজনক ধৰিছে। ধৰি কৈছে হ'ব দিয়ক দাদাৰ মাৰিব নালাগে, মৰি যাব। সেনেকুৱা কোৱাৰ লগে লগে তাক টানি লৈ যায়। আকৌ বহুত মাৰিছে এইবিলাক। মোৰ ল'ৰাটোক মাৰি 12:30 ঘৰত গৈছে। ইয়াত আনিছে পুলিচে। 8 বজামানত বাগে 8:15 মানত ঘৰ মহকে আহি আছিলোঁ আমাৰ ৰামদিয়া মহকে। আহি থাকোঁতে ইফালৰ পৰা এই ডাঙৰ গাড়ী এখন তাৰমানে বিৰাট পোহৰত আহিছে। পোহৰত আহোঁতে মোৰ তাৰমানে অলপ গাঁত এটাত বাইকখন অলপ থঠাপথৰ লাগি আগত দেখি মানুহ আছিল কেইজনমান, অলপ গাঁত লাগি গ'ল। গাঁত লাগি যাওঁতে একদম মানে মাৰিছে। কেইজনে মাৰিছে? বহুত কেইজনে মাৰিছে। কিমানজন মানুহে মাৰিছে আপোনাক? 3-4জন। কেইজন আছিল আপোনালোকে? দুজন আছিলে। আৰু বাকী লগৰজন তাৰপিছত মই অলপ ছেভ কৰি আছোঁ। তেখেতে ছেভ কৰিব পৰা নাই। তাৰপিছত 2-3 পিছত ঢুকাল। তাৰমানে লাইটটো পোহৰ কমাই দিছে। মইতো চিনি নোৱাৰোঁ তাৰমানে চকুত মাৰাৰ কাৰণে আমাৰ চকুত। নিউজ ডেস্ক ৰিপৰ্ট, নিয়মীয়া খবৰ।